বা বোলা আমি নমু কৰি এয়া গোসাঁই আৰু মই গোসাঁই ঘৰত চাকি জ্বলাবলৈ গৈ আছোঁ। অসমীয়া বছৰটোৰ প্ৰথম গছ চাকিয়ে মই জ্বলোৱা। আগতে সদায় জ্বলাইছিলোঁ গোসাঁই নাথাকোঁতে, কিন্তু যেতিয়াৰ পৰা সি হ'ল তেতিয়াৰ পৰা কেঁচুৱা হৈ থকা পাই দিয়কচোন তাক লৈ চাকি জ্বলাব নোৱাৰোঁ মই। মায়ে জ্বলাই ৰাতিপুৱা সন্ধিয়া সদায়, তেতিয়া মই সেৱাহে লওঁ খালি মাক। তাৰপাছত আগতে জ্বলাইছিলোঁ ধুনীয়াকৈ। আজি তাকে বিহু সংক্ৰান্তিয়ে জ্বলাওঁ মই, তেনেহ'লে ভাল নালাগে নহয় মনটো। তাক লৈ মই আহিছোঁ। এতিয়া সি চাবচোন ইমান দুষ্টামি কৰি থাকে, চবতে একেই। সেইকাৰণে মই তাক লৈ আজিকালি কৰিব নোৱাৰোঁ। কিন্তু মায়ে যেতিয়া গোসাঁই ঘৰৰ পৰা ওলাই যায়, সি মোতকৈ আগতে গৈ মাৰ ভৰিত পৰিব। মা আহানো মোক কৰোঁ, সি ক'ব, সিহে মোক। তাৰপিছত তাকে চাকি গছ জ্বলাইছোঁ সকলোৰে মংগলৰ কাৰণে। সকলোৰে যেন আহি থকা দিনবোৰ ভালে হয়, ভগৱানে সকলোকে ভালে ৰাখক, তাৰে প্ৰাৰ্থনাৰে চাকি গছ জ্বলাইছোঁ। সি দেখিছেনে ধূপ জ্বলাবলৈ লাগে তাক। সকলো কামতে মানে মোক একো এটা কাম অকলে কৰিব নিদিয়ে, চব কাম জানাৰ নিচিনা একদম সিহে কৰিবলৈ যায়। আপোনালোকৰ বিহু কেনেকুৱা গৈছে জনাব। মই এনেকৈ আৰু ইয়াৰ লগত আমাৰ ইয়াৰ গোসাঁই ঘৰত চাকি গছ জ্বলাইছোঁ। দেখিছেনে কেনেকৈ ধূপ ঘূৰাই আছে, প্ৰাৰ্থনাও গাই আছে, কিন্তু মই এইটো ভইচ দিয়াৰ কাৰণে শুনা যোৱা নাই। এতিয়া সেৱা লৈ লৈছোঁ। এনো আহি থকা দিনবোৰ যেন সকলোৰে কাৰণে ভাল হয়, কাৰো বিপদ বিঘিনি একো নহয়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই মেইন চাকি গছ নজ্বলাওঁ, মায়ে জ্বলায়। কিন্তু মা আজিকালি ঘৰত নাথাকিলেহে মই জ্বলাব লগা হয়, কাৰণ তেতিয়াতো বন্ধ কৰি থৈ দিব নোৱাৰোঁ। সেই পাপাৰ পৰা আশীৰ্বাদ লৈছোঁ। ভিডিঅ'টো ভাল পালে জনাব দেই। আপোনালোকে ভালে থাকক সকলোৱে, এতিয়া কামনা কৰিছোঁ। এইখিনি অলপ পিছৰ ভিডিঅ' হয়। মায়ে পাপাক আশীৰ্বাদ লৈছে, তাৰপিছত মা আৰু পাপা বহাৰ পিছত আমি গোটেইকেইটা আশীৰ্বাদ লৈছোঁ। আমি প্ৰত্যেক বছৰে এনেকৈ আশীৰ্বাদ লওঁ মা পাপাক কিবা এটা বিহুৱান দি, কিন্তু এইবাৰ মাজু ভাইটি নাছিলে। তালৈ ৰৈ ৰৈ আমি উপায় নাই আৰু লাষ্টত কৰিলোঁ। সি অকলে আহি পিছত কৰিলে সি সেৱা। তাকে মা পাপাক সেৱা জনাইছোঁ। বছৰৰ প্ৰথমটো দিনত আমি 3জনহে থাকিলোঁ আজি। গোসাঁই আছে লগত 4জন, কিন্তু ভাইটি নাছিলে।